আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ উজ জোহা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে জাগিৰোডৰ সমীপৰ কাহিকুছিতো ঈদৰ সমূহীয়া নামাজ পঢ়ে ইছলাম ধৰ্মাৱলম্বী লোকসকলে। এই লৈ কাহিকুছি ঈদগাহ ময়দানত ব্যাপক উৎসাহ উদ্দীপনা বিৰাজ কৰা পৰিলক্ষিত হয় ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত। প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকে আল্লাহৰ ওচৰত দোৱা কৰে যাতে ভাতৃত্ববোধ, সমন্বয় আৰু শান্তিৰ বাতাবৰণ অটুট থাকে। জাগিৰোডৰ পৰা চানু গগৈৰ ৰিপৰ্ট, AIN লাইভ। আমাৰ কাহিকুছি ঈদগাহ কমিটিৰ ফালৰ পৰা পবিত্ৰ ঈদ উল আজহাৰ আমি শুভেচ্ছা জনালোঁ। আজি আমাৰ কুৰবানী মানে হ'ল চেক্ৰিফাইচ। আমি সমস্ত মানৱ জাতিয়ে আমাৰ অহংকাৰ সকলো ত্যাগ কৰি আমি আল্লাহৰ ওচৰত আমি দোৱা কৰিছোঁ যে সমগ্ৰ অসমৰ লগতে ভাৰতবৰ্ষৰ বা পৃথিৱীৰ শান্তি বৰ্তাই ৰাখক আৰু ভাতৃত্ববোধ আমাৰ সকলোৰে মাজত বৰ্তাই থাকক। নামাজ 7:30 বজাত আৰম্ভ হৈছে। ইয়াৰ পিছতে আমাৰ নিজৰ ধৰ্মীয় যি কাৰ্যসূচী আছে এইবোৰ আছে। সেইখিনি সম্পূৰ্ণ চৰকাৰৰ SOP মানি আমি ধৰ্মীয় নিয়মবোৰ পালন কৰিছোঁ। বৃহত্তৰ কাহিকুছি গাঁৱৰ ঈদগাহ কমিটিৰ সভাপতি আৰু সম্পাদকৰ ফালৰ পৰা সভাপতিৰ ফালৰ পৰা সমূহ অসমবাসীলৈ ঈদ উল জোহাৰ ওলগ জনালোঁ। পবিত্ৰ ঈদত আমি সকলোৱে যাতে ভাতৃত্বৰ বান্ধোনেৰে বান্ধ খাই থাকিব পাৰোঁ তাৰ বাবে দোৱা কৰা হ'ল আৰু সমগ্ৰ বিশ্বত যাতে শান্তি প্ৰতিষ্ঠা হয় তাৰ বাবে দোৱা কৰা হ'ল। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।